ডিগবৈ গোলাইত স্বাস্থ্য আৰু চকুৰ বিনামূলীয়া শিবিৰৰ আয়োজন। ডিগবৈ শ্ৰী সত্যসাই সেৱা সমিতি আৰু জ্যোতি জীৱন ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু বিহাইভ ছ'চাইটিৰ সহযোগত ডিগবৈ ১ নং গোলাই কালিবাৰী মন্দিৰত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত প্ৰায় ২ শতাধিক ৰোগীক পৰীক্ষা কৰা হয়। দিল্লী, ডিব্ৰুগড়, যোৰহাট আৰু তিনিচুকীয়া জিলাৰ পৰা অহা ৪টা দলে এই শিবিৰত চিকিৎসা সেৱা আগবঢ়ায়। যোৰহাটৰ পৰা অহা ডক্টৰ তুলিকা বৰাই স্কিল ডেভেলপমেণ্টৰ ওপৰত ৰোগীসকলৰ লগত মত বিনিময় কৰাৰ লগতে ৰোগীসকলে কিদৰে নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগে তাৰ বিষয়েও বিতংভাৱে নিজৰ বক্তব্য আগবঢ়ায়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। প্ৰথমবাৰ দিগদাৰ আকৌ এবাৰ কৰক লাহে লাহে এফালে বেলো কৈছে থ্যাংক ইউ সো মাচ আমি আজি আমাৰ শৰীৰৰ সুস্বাস্থ্যৰ কাৰণে আমি দেখুৱাবলৈ আহিছো। আমাৰ বিশেষজ্ঞসকল আছে, চিকিৎসকসকল আছে, আমি উলিয়াই পেলাওঁ। ঠিক তেনেদৰে আমাৰ জীৱনত যেতিয়া বেলেগ বেলেগ ধৰণৰ কিছুমান এতিয়া মই যে এইটো ক'লো, তাৰমানে আমি যদি সদায় বেয়াকে নিগেটিভকে ভাবি থাকোঁ আমাৰ জীৱনতেই দেখা পাব। আপোনালোকে এনে ভাবিবচোন, যদি মই যেনিবা এই চৰাই কথাই ভাবিলে বা কোনোবা এখন গাড়ী কথাই ভাবিলে, সেই গাড়ীখন যেনিবা আমি ভাবে যে মই এইখন গাড়ী আমাৰ এইটো তাৰমানে এইটো নহয় যে অকল কোৱা কথা। গৱেষণাই ৰিচাৰ্চ কৰি এইটো গৱেষণাই প্ৰুভ কৰি দিছে যে আমি যদি পজিটিভলি ভাবোঁ, আমি যদি মানে নিজৰ জীৱনত ধৰি লওক আপুনি কি কি আপোনাৰ ভাল গুণ আছে, কি কি মোৰ ক্ষমতা কিবা এটা ধৰিমা আমি কিবা এটা বেয়াকৈ কৰিছোঁ বা আমাৰ ঘৰখনত কিবা এটা আমি বেয়া পৰিৱেশ দিছোঁ, তেতিয়াহ'লে তেওঁলোকে সেইখিনি চায় আৰু চাই তেওঁলোকে সেইখিনি অধ্যয়ন কৰে। তেনেকুৱা কিছুমান আমাৰ ভাৱধাৰা মনত আহে। সেই ভাৱধাৰাখিনি অকণমান অসুবিধা হৈছে, হয় নাই? সেই অসুবিধাখিনি আমি কেনেকৈ পাৰ কৰিম, সেইটো কাৰণে আমাৰ লাগে যে আমাৰ জীৱনশৈলী আমি যদি লাইফ আজি আমি সত্যসাই সেৱা অৰ্গেনাইজেশ্যনৰ পিনৰ পৰা ভগৱান শ্ৰী সত্যসাই বাবাৰ 100 ইয়াৰ চেণ্টিনাৰী চেলিব্ৰেশ্যন গোটেই পৃথিৱীত চলি আছে। যিহেতুকে তাৰে এটা পাৰ্ট হিচাপে আমি বাবাৰ চবতকৈ প্ৰিয় যিটো ছাৰ্ভিচ মানুহৰ প্ৰতি, দুখীয়া মানুহৰ প্ৰতি স্পেচিয়েলি হেল্থ কেম্প এটা অৰ্গেনাইজ কৰিছোঁ। আমাৰ ডক্টৰ্ছ দিল্লীৰ পৰা আহিছে, দুটা NGOৰ লগত কলাবৰেশ্যন কৰি আমি আনিছোঁ ইয়ালৈ। ডক্টৰ্ছ বহুতখিনি আহিছে, 12-13জনমান ডক্টৰ দিল্লীৰ পৰা আহিছে, সফদৰজং হস্পিটেলৰ পৰা, যোৰহাট চিভিল হস্পিটেলৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, AMCৰ পৰা আহিছে। আমাৰ ইয়াত লোকেলি ডিগবৈতো ডক্টৰ্ছে আমাক বহুতখিনি সহায় কৰিছে। আৰু আমাৰ সত্যসাই বাবাৰ জন্ম হোৱা আজি 100 বছৰ হ'ব, 23 নৱেম্বৰ 100 বছৰ পূৰা হ'ব, যিটো কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী গোটেই পৃথিৱীতে চলি আছে। আৰু আমি ইয়াতে আমাৰ যিটো ব্ৰাঞ্চ আছে সত্যসাই সেৱা অৰ্গেনাইজেশ্যন ডিগবৈ সমিতি, তাৰ পিনৰ পৰাই আমি আজি এইটো প্ৰয়াস কৰিছোঁ। সৰু এটা প্ৰয়াস, কাৰণ আমাৰ সত্যসাই বাবাই কৈছিল যে মানুহক এডুকেশ্যন দিয়া আৰু হেল্থ কেয়াৰ সবতছে ইম্পৰ্টেণ্ট ছাৰ্ভিচ। এইকেইটা ছাৰ্ভিচ যদি কোনোবাই কৰিব পাৰে তেতিয়াহ'লে পূজা পাতল নকৰিলেও একো নাই। So keeping in with the
প্ৰিন্সিপালছ এণ্ড টিচিংছ অফ সত্য সাই বাবা আজি আমি এইটো সৰু এটা প্ৰয়াস কৰিছোঁ কিন্তু আমি ইমান ভাল সঁহাৰি পাইছোঁ বহুত মানুহ ৰাতিপুৱাৰ পৰা আহি আছে গৈ আছে এতিয়ালৈকে আমাৰ 120 ওপৰত ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু মানে সাই বাবাৰ যিটো মেছেজ আমি সেইটোকে স্প্ৰেড কৰিব বিচাৰিছোঁ আমাৰ মেইন উদ্দেশ্য ইয়াৰ সেইটোৱে যে গোটেই ডিগবৈ মাৰ্ঘেৰিটা ওচৰে পাজৰে যিমানখিনি গাঁও আছে চহৰ আছে চবতে যেন আমাৰ সত্য সাই বাবাৰ এই হিউমেনিটেৰিয়ান যিটো মেছেজ পিচ নন ভাইলেন্স লাভ অল চাৰ্ভ অল বাবাৰ মেইন টিচিং হৈছে লাভ অল চাৰ্ভ অল সাৰ্ভিসতকে ওপৰত কোনো পূজা নাই যেটো কাৰণে আজি আমি এই সৰু প্ৰয়াসটো কৰিলো আমাৰ ডক্টৰছখিনিক মই মোৰ অন্তৰৰ পৰা মই ধন্যবাদ দিছোঁ যিমানখিনি আমাকে ভলেণ্টিয়াৰে হেল্প কৰি আছে আমি তেওঁলোকক ধন্যবাদ দিছোঁ আৰু আমাৰ মন্দিৰটো যিহেতু অলপ ভিতৰৰ পিনে সেইকাৰণে আমি ইয়াত গোলাই কালিবাৰীটো লৈছোঁ আৰু গোলাই কালিবাৰী সমিতিৰ যিখিনি মেম্বাৰ্ছ আমাক ইমান সহায় কৰিছে ইমান ছাৰ্ভিচ দিছে আৰু তেওঁলোকে আমাক ইয়াত ফ্ৰী অফ কষ্ট এইটো ভেনিউ দিছে যাৰ কাৰণে আমি তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ বাবাই তেওঁলোকক ব্লেছ কৰক আপোনালোকক সকলোকে ব্লেছ কৰক ধন্যবাদ যেটো স্বাস্থ্যৰ কেম্প হ'ল হেল্থ মেডিকেল কেম্প এইটো জীৱন জ্যোতি ফাউণ্ডেশ্যন যেটো আমাৰ ডক্টৰ বিপুল বৰা ডক্টৰ ৰীতামণি চুতীয়া তেওঁলোকৰ আছে যোৰহাট চেলেংহাটৰ তেওঁলোকৰ লগত আমাৰ এটা বিহাইভ ছ'চাইটি আছে অসম মেডিকেল কলেজৰ যিখিনি 89-90 বেচৰ যিখিনি পাছ আউট ষ্টুডেণ্টছ আমি কিজনে এটা বিহাইভ এটা ছ'চাইটি খুলিছোঁ এটা সামাজিক ছ'চাইটি য'ত আপোনাৰ সামাজিক কাম কিছুমান মানে আমি কাম কৰি থাকোঁ যেনে আজি ধৰি লওক মেডিকেল কেম্প কৰিলোঁ তাৰ আগতে আমি গুৱাহাটীত তেনেকৈ অৰ্ফেনেজত হওক অল্ড এজ হোমত হওক তেনেকুৱা জেগাত আমি যথেষ্ট মেডিকেল কেম্প আৰু ফ্লাড হিট এৰিয়াবোৰত আমি তেনেকৈ ডনেশ্যন কৰি তেনেকৈ কিছুমান কাম কৰি থাকোঁ আজি এইটো আমি পালোঁ আপোনাৰ সুবিধা পালোঁ যে শ্ৰী সত্য সাই ফাউণ্ডেশ্যনৰ লগত কলাবৰেট কৰি তেখেতৰ 100 বছৰ জন্ম জয়ন্তী উপলক্ষে একেলগে কলাবৰেট কৰি পেলাই আমি এইটো কৰিব পাৰিলোঁ সুখী হৈছোঁ